ধুবুৰীক মিনি বাংলাদেশ কোৱাৰ অধিকাৰ আপোনাক কোনে দিছে? হু আৰ ইউ ডক্টৰ সুধাংশু ত্ৰিবেদী? আপুনি আমাৰ অসমৰ এখন জিলা, এই জিলাক লৈ আপুনি মিনি বাংলাদেশ কোৱাৰ অধিকাৰ ক'ত পালে? অসমৰ সংস্কৃতিৰ, অসমৰ মানুহৰ, অসমৰ জিলাৰ আপোনাৰ 1% জ্ঞান নাই। আপুনি এই বিতৰ্কিত মন্তব্য কৰিছে। এওঁ হৈছে ৰাজ্যসভাৰ সাংসদ ডক্টৰ সুধাংশু ত্ৰিবেদী, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ। গণতন্ত্ৰৰ মন্দিৰ বুলি জনাজাত সংসদৰ মজিয়াত এইগৰাকী বিজেপিৰ ৰাজ্যসভাৰ সাংসদে এই বিতৰ্কিত সাম্প্ৰদায়িক মন্তব্য কৰিছে। ইয়াকে লৈ অসমৰ কিছুমান নেতা পালি নেতাই সমৰ্থন কৰিছে। যদি ধুবুৰী মিনি বাংলাদেশ হয়, তেনেহলে অসমৰ প্ৰত্যেকখন জিলা, ভাৰতৰ প্ৰত্যেকখন জিলা মিনি বাংলাদেশ হ'ব লাগিব। আপুনি কোনটো যুক্তিত কৈছে যে ধুবুৰী মিনি বাংলাদেশ? হু আৰ ইউ ডক্টৰ সুধাংশু ত্ৰিবেদী? এই ৰাজ্যসভাৰ সাংসদ গৰাকীৰ মুখত কেৱল মাত্ৰ সাম্প্ৰদায়িকতাৰ বাদে তেওঁ একো বেলেগ চিন্তাই নকৰে। তেওঁ কাক সুখী কৰিবৰ কাৰণে এইবিলাক মন্তব্য কৰে জানেনে? গৃহমন্ত্ৰী অমিত শ্বাহক, নৰেন্দ্ৰ মোদীক, হিমন্ত বিশ্ব শৰ্মাক, যোগী আদিত্যনাথক তেওঁ মানে সুখ দিবৰ কাৰণে, আনন্দ দিবৰ কাৰণে, তেওঁলোকৰ আনন্দৰ বাবে তেওঁ ৰাজ্যসভাৰ মাজত এনেকে চিঞৰি থাকে। এটা কথা মনত ৰাখিব সুধাংশু ত্ৰিবেদী ডাঙৰীয়া, আপুনি ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ নহয়। মনত ৰাখিব, আপোনাৰ এইবিলাক কথা কোৱাৰ অধিকাৰ নাই। আপুনি টিপ্পনী নামাৰিব আমাৰ অসমৰ কালচাৰ, সংস্কৃতি, অসমৰ মানুহৰ প্ৰতি, আমাৰ অসমৰ জিলাৰ কোনো 1% আপোনাৰ জ্ঞান নাই। হয়তো কোনোবাই আপোনাক শিকাই দিছে ধুবুৰীক মিনি বাংলাদেশ ক'বলৈ। সকীয়াই দিছো, অসমক লৈ এনেধৰণৰ ভাইৰাছ বিয়পাবলৈ চেষ্টা নকৰিব। আমি অসমত সুখে শান্তিয়ে সকলো জাতি ধৰ্মৰ ভাষা ভাষীৰ মানুহ একেলগে আমি মিলিজুলি আছো। এই আমাৰ ঐক্য এনাৰ্জৰী ডালৰ মাজত অনৈক্যৰ সৃষ্টি নকৰিব। আৰু একাংশ এনেকুৱা নেতাক যিসকলে সাম্প্ৰদায়িকতাৰ বীজ সিঁচি ভাল পায়, তেওঁলোকক সকীয়াই দিছো যে এনেকুৱা ভণ্ডামি বাদ দিয়ক। ভাৰতৰ উন্নয়নৰ কথা ভাবক, সমষ্টিৰ উন্নয়নৰ কথা ভাবক, দেশৰ উন্নয়নৰ কথা ভাবক, নিবনুৱাৰ কথা ভাবক, চাকৰিৰ কথা ভাবক। কিমান নিবনুৱা, হাজাৰ হাজাৰ, লাখ লাখ নিবনুৱা আজি দেশখনৰ পৰা বাহিৰত গৈ কাম কৰি খাবলগীয়া হৈছে। কিয় আমাৰ ভাৰতবৰ্ষত তেনেকুৱা ইণ্ডাষ্ট্ৰী, এনেকুৱা উদ্যোগ গঢ় লৈ উঠা নাই যে তেওঁলোকে ইয়াতে থাকি ইয়াতে কাম কৰি খাব পাৰিছে? কিয় আমেৰিকা যাবলগীয়া হৈছে? এতিয়া আমেৰিকাৰ পৰাতো বহু মানুহক, বহু নিবনুৱা কাম বিচাৰি গৈছিলে, তেওঁলোকক অবৈধ নাগৰিক হিচাপে তেওঁলোকক হাতত হেণ্ডকাপ, ভৰিত ৰছী লগাই জীৱ জন্তুৰ দৰে আমেৰিকাৰ পৰা প্লেনেৰে আনি ভাৰতবৰ্ষত পেলাই থৈ গ'ল। আমাৰ সন্মান নাই? আপোনালোকে ডাঙৰ ডাঙৰ কথা ক'ব পাৰে ৰাজ্যসভাত থিয় হৈ, লোকসভাত থিয় হৈ, কিয় আমাৰ দেশৰ জনতাৰ বাবে, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে কাম কৰিব নোৱাৰে? এই সাহস আপোনালোকৰ নহয়। তেতিয়া সেই সময়ত আপোনালোকৰ মুখৰ মাত কলৈ যায়? গতিকে অসমৰ একাংশ এনেকুৱা কিছুমান নেতা আছে যিসকলে এইবিলাক কথা কৈ ভাল পায়। অকল হিন্দু মুছলমান মিয়া এইবিলাক কথা কৈ তেওঁলোকে বিতৰ্ক কৰি ভাবে যে আমি এইবিলাক বিতৰ্ক কৰিলে এক শ্ৰেণীৰ মানুহক আনন্দ দিব পাৰিম আৰু তেওঁলোকে আমাক ভোট দি দিব আৰু আমি জিকি যাম, পাৰ্লিয়ামেণ্টত যাম, গৈ আমি হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিম আৰু মাহে মাহে মোটা অংকৰ দৰমহা লাভ কৰিম, ৰাইজৰ টকাৰে মোটা অংকৰ দৰমহা লাভ কৰিম, সা সুবিধা ল'ম, সকলো খৰচ ফ্ৰী কৰিম আৰু মৃত্যুৰ আগমুহূৰ্তলৈকে পেঞ্চন পাই থাকিম। হয়তো এইবিলাক চিন্তা কৰে, কিন্তু এটা কথা মনত ৰাখিব, ডক্টৰ সুধাংশু ত্ৰিবেদী ডাঙৰীয়া, আপুনি ৰাজ্যসভাৰ সাংসদ তাতেই থাকক, তাতেই সীমাবদ্ধ হৈ থাকক। অসমক লৈ যদি কিবা ভাল চিন্তা আছে কৰক, নহলে এইবিলাক বিতৰ্কৰ সূচনা কৰিবলৈ, বিতৰ্কিত মন্তব্য কৰিবলৈ অসমক টানি ৰাজ্যসভালৈ নিনিব। এইখিনিয়ে ক'লো আৰু আপোনালোকৰ মতামত কমেণ্ট বক্সত জনাব।
এইগৰাকী সুধাংশু ত্ৰিবেদীয়ে যি মন্তব্য কৰিছে সেয়া কিমান যুক্তিসংগত কৰিছে গোটেই অসমখনক অপমান কৰিছে গোটেই ধুবুৰীবাসী ৰাইজক অপমান কৰিছে কেৱল ধুবুৰীবাসী নহয় অসমক অপমান কৰিছে লগতে ভাৰতবৰ্ষকো অপমান কৰিছে মিনি বাংলাদেশ কেনেকৈ ক'ব পাৰে হু আৰ ইউ আপোনাৰ সাহস কেনেকৈ হ'ল ক'বলৈ নেক্সট টাইম এনেকুৱা মন্তব্য কৰাৰ পূৰ্বে 100 বাৰ চিন্তা কৰি ল'ব এখন অসম হয় আপোনাৰ ৰাজ্য নহয় মনত ৰাখিব